বন্ধুসকল ভিডিঅ'ৰ প্ৰথমতে আপোনালোকক কিছুমান কথা মই কৈ দিব ওলাইছোঁ। আজিৰ ভিডিঅ'টো আপোনালোকে এটা কাহিনী হিচাপেও চাব পাৰে আৰু সঁচা ঘটনা হিচাপেও চাব পাৰে। সঁচা ঘটনা এইকাৰণে কৈছোঁ কাৰণ মোৰ লগত হৈছে। কাহিনী হিচাপে এইকাৰণে চাব দিছোঁ কাৰণ এইটো বস্তু ইমান সোনকালে আপোনালোকৰ মাথাত নোসোমাব। মাথাত সোমাব, বুজি পাওঁতে সময় ল'ব। আপোনালোকে ভাবক, এবাৰ যদি আপোনাৰ ফোনটো হেক হৈছে, সেই ফোনটোত থকা সকলো বস্তু বা সকলো তথ্য সেই হেক কৰা মানুহজনৰ হাততেই থাকিব, নহয় জানো? আপোনাৰ প্ৰাইভেট যিকোনো বস্তু আপুনি ক'ত ৰাখে? ফোনতে ৰাখে। আপুনি নিজৰ অন্তৰংগ যিকোনো বস্তু বা আপোনাৰ এটা ভাল সময়ৰ সকলো বস্তু যিটো আপুনি কাকো শ্বেয়াৰ কৰিব নিবিচাৰে, সেই বস্তুটো আপুনি ফোনতে ৰাখে। যদি দুষ্ট চক্ৰই আপোনাৰ ফোনটো হেক কৰি সেই সকলো বস্তু চাই আৰু সেই বস্তুবোৰ যদি সিহঁতে আপোনাৰ কালেক্ট কৰি কেনে যদি পাব্লিক কৰি দিয়ে, আপুনি কেতিয়াবা গম পাবনে যে আপুনি কাকো নিদিয়া বস্তুটো ক'ৰ পৰা লিক হৈ আছে? আপুনি কেতিয়াবা গম পাব জানো? কেতিয়াও নাপায়। সেইকাৰণে মই আপোনালোকক এই কথাটো যে কৈছোঁ যে মোৰ এই ভিডিঅ'টো আপোনালোকে স্কিপ কৰি নাচাব। আপোনালোকে কাহিনী হিচাপেও চাব পাৰে বা এইটো সঁচা ঘটনা হিচাপেও চাব পাৰে, কাৰণ এইটো মোৰ লগত হোৱা ঘটনা। আৰু মই যেতিয়া এই বস্তুটো খুচৰিছিলোঁ, এই সকলো বস্তু, এই সকলো তথ্য মই পাইছোঁ, যাৰ পিছত মই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক জনাই আছোঁ। আপোনালোকে এতিয়া নিজেই ভাবক, ফোনটো হেক কৰাৰ পাছত আপোনাৰ কণ্টেক্ট লিষ্টত কাৰ নাম্বাৰ আছে, আপোনাৰ লগত কাৰ ভাল সম্পৰ্ক, আপুনি কাৰ লগত কথা পাতি, কাৰণ এজন মানুহৰ লগত লগ নধৰাকৈও আপুনি বিজনেছ কৰিব পাৰে ফোনৰ দ্বাৰা। আপুনি সদায় লগ ধৰা মানুহজনতকৈ আপোনাৰ ফোনত কথা পাতি থকা সেই মানুহজন আপোনাৰ সকলোতকৈ ভাল বন্ধু বা ভাল সম্পৰ্কৰ মানুহ হ'ব পাৰে। কিন্তু মোবাইলটো হেক কৰাৰ পাছত সেই সকলো বস্তু সিহঁতে গম পাই যায়। ইয়াৰ পৰা ষ্টাৰ্ট হয় এখন কাহিনীৰ। আপোনাক একেদিনাই এই কাহিনীটো নচলায়, লাহে 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 আপোনাক অবজাৰ্ভ কৰিব। আপুনি ভালকে আজিকালি ধৰে। আপুনি যদি ভাবি আছে বেয়াক নধৰে, সৎ পথত চলা মানুহৰ প্ৰত্যেকজন মানুহৰে আজিৰ সময়ত অসুবিধা হৈ আছে। কিয় জানেনে? সৎ পথত চলে আৰু সিহঁতে অসৎ পথত চলিবৰ কাৰণে সিহঁতে ভয় খায়, নোৱাৰে। এতিয়া ভাবক, যেতিয়া ফোনটো আপোনাৰ হেক হৈ থাকে, সম্পূৰ্ণ আপোনাৰ সেই তথ্যবিলাক পায়, সেই তথ্যবিলাক পোৱাৰ পাছত আপোনাক যদি ব্লেকমেইল কৰে, কাৰণ আপুনিতো সৎ সাহস থকা ব্যক্তি ন, আপোনাক যদি ব্লেকমেইল কৰে, আপোনাৰ কি পৰিস্থিতি আৰু কেনেকুৱা মানসিক অশান্তিত আপুনি ভুগিব পাৰে, আপুনি এবাৰ নিজে চিন্তা কৰক। আপোনাৰ মোবাইলটোৱে আপোনাৰ কাল হৈ পৰিব পাৰে। এই ফোনটো হেক কৰাৰ পাছত আপুনি ক'ত গৈছে, কাৰ লগত লগ ধৰিছে, ক'ত যাব ওলাইছে, ভৱিষ্যতে কাক লগ ধৰিব, কি প্লেনিং, সম্পূৰ্ণৰূপে মোবাইলটো হেক কৰাৰ পিছত গমেই পালে। ইয়াৰ পাছতে ষ্টাৰ্ট হৈ যায় সেই মেণ্টেলি টৰ্চাৰ কৰা, মেণ্টেলি হেৰাছমেণ্ট কৰা খেলাখন, য'ত আপুনি এটাই ৰাস্তা আছে, ছুইচাইড। মই সেইকাৰণে কৈছোঁ ভিডিঅ'ত, ইয়াৰ আগৰ ভিডিঅ'টো মই কৈছিলোঁ, যদি কোনোবা এনেকুৱা মানুহে ছুইচাইড কৰিছে, যিজন মানুহে এনেকুৱা মানুহে ছুইচাইড কৰিছে নেকি, যিজন অতি সৎ ব্যক্তি, সকলোৱে জানে সেইজন মানুহ ছুইচাইড কৰিব নোৱাৰে, কিন্তু ছুইচাইড কৰাৰ আগতে কিছুমান এবনৰ্মেল এক্টিভিটি কৰিছিলে, মানে মানসিক অশান্তিত ভুগিছিলে, খুলি কেনে কথা ক'ব নোৱাৰে, অকলে অকলে থাকিবলগীয়া হৈছিলে। যদি তেনেকুৱা হৈছে, মোক কমেণ্টত আহি এবাৰ আপোনালোকে জনাব, কাৰণ মই আপোনালোকক লগ ধৰি মই আৰু কিছুমান কথা জানিব বিচাৰি আছোঁ। এই বস্তুটো যদি আজি আমি এনেকৈ এৰি দিওঁ, মোক কৰিছে একমাত্ৰ মোৰ টাইটেলটোক লৈ কেনে। আজি আমাৰ ভাৰতত জাতিগত সমস্যা আগৰে পৰাই আছে, এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব। কিন্তু মই যিটোৰ কাৰণে আজিৰ সময়ত আৱাজ উঠাই আছোঁ,
এই আৱাজটো কেতিয়াও বন্ধ নহয়। কিন্তু মোৰ টাইটেল চাই কেনেহে মোৰ লগত এইবোৰ কৰিছিলে। পিছত গম পালোঁ যে এই ঘটনাৰ আঁৰত আৰু বহু ঘটনা সোমাই আছে। ইচ্ছা কৰিলে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, যাতে মই এনেকুৱা মানুহ কিছুমানক বিচাৰি পাওঁ যিবোৰ মানুহ সৎ পথত থকাৰ পাছতো তেখেতসকলে ছুইচাইড কৰিলে, কিন্তু ছুইচাইড কৰাৰ আগত কিছুমান এডনৰ্মেল বিহেভ কৰিছিলে। যদি তেনেকুৱা কিবা আপোনালোকে চিমটমছ দেখিছে, তেনেহ'লে মোক আপোনালোকে এবাৰ আহি কমেণ্টত জনাব। কাৰণ এই জনোৱাৰ ফলত আহি থকা সময়ত মই যিটোৰ কাৰণে আজিৰ সময়ত লাগি আছোঁ, কাৰণ ছিষ্টেমৰ গাফিলতিৰ কাৰণে আজিৰ সময়ত আমাৰ ফোন হেক হৈ আছে। এই ছিষ্টেমৰ মানুহৰ লগত কোন এনেকুৱা মানুহ জড়িত আছে যোনে এই টেকন'লজিবিলাক বাহিৰত উলিয়াই দিছে ব্যক্তিগত জীৱনত চলি থকা বস্তুবিলাক চাবৰ কাৰণে। নে আজিৰ সময়ত কোনোবা ছোৱালীও যদি কোনোবাই ভাল পায় তেনেকৈ মনে মনে চাই থাকিব পাৰে নেকি? ডাঙৰ প্ৰশ্ন, মনত ৰাখিব। কাৰণ যাৰ লগত ঘটনা ঘটে সি ছুইচাইড কৰাৰ পাছত সেই ফাইলখন বন্ধ হৈ যায়। আৰু এটা কথা, মই এই বস্তুবোৰ বহুত ডিপলি ষ্টাডি কৰিছোঁ, কাৰণ নিজৰ লগত হোৱা ঘটনাটো মই বহুত ৰিচাৰ্চ কৰিছোঁ। এই ঘটনাবোৰ কেনেকৈ খেলে, তাৰ পাছতহে মই আজি এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক জনাই আছোঁ। আৰু 2 নম্বৰ কথা, মই যেতিয়াই কোনোবা পাতিবলগীয়া হ'ব পাৰে, যদি হয় তেনেহ'লে মোবাইলক সম্পূৰ্ণৰূপে লাইভত ৰাখিহে মই কথা পাতিম, কাৰণ বহু ঘটনা সোমাই আছে এই বস্তুবোৰত। আজি মোৰ ভিডিঅ'টো আপোনালোকে ধেমালিত চাব, কালি আপুনিও এই বস্তুবোৰৰ ভুক্তভোগী হ'ব পাৰে। ভাবি চিন্তি চাব। সেইকাৰণে মোৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে অসমৰ নহয় গোটেই বিশ্বই এই কথাষাৰ জানে যে আজিৰ ছিষ্টেম কাৰ হাতত আছে, কাৰ গাফিলতিত আজিৰ সময়ত মোবাইল ফোনক হেক কৰি কেনে সেই সম্পূৰ্ণৰূপে ব্যক্তিগত বস্তুবিলাক ওলাই লয়। কাৰণ মনত ৰাখিব, আপোনাৰ জীৱনৰ বহুতো শ্বেয়াৰ কৰিব নিবিচৰা বস্তু হেক কৰাৰ পাছত সিহঁতে পাব পাৰে, আৰু সেইবোৰ যদি ৰাজহুৱা কৰে তেনেহ'লে আপোনাৰ লগত কি ঘটনা ঘটিব পাৰে আপুনি এবাৰ নিজে কল্পনা কৰি চাওক। ধন্যবাদ। জয় অসম।